নমস্কাৰ আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকে অলৰেডি গম পাইছে থাম্বনেল চাই ভিডিওটো কিহৰ ওপৰত হ'ব সঁচাকৈ এটা ভাল খবৰ ইলেক্ট্ৰিচিটি বিল আৰু দিব নালাগে আজিৰ পৰা 1 বছৰ 1.5 বছৰৰ ভিতৰত এইটো ফ্ৰী হৈ যাব কেনেকৈ ফ্ৰী হ'ব কি প্ৰসেছ কি বস্তু তাৰ কাৰণে লাগিব আমাক কি প্ৰসেছত যাব লাগিব গোটেইখিনি মই ভিডিওটোত আলোচনা কৰি আছো আপোনালোকে শেষলৈকে চাই থাকক চাওক সোলাৰৰ ওপৰত আজিকালি সকলোৰে অলপ চলপ নলেজ আছে আৰু অলৰেডি দেখিছে 3 বাটৰ ওপৰত সোলাৰ সিস্টেমৰ প্লেট বিলাক লগাই থকা মানে লগোৱা দেখিছে আপোনালোকে সেন্ট্ৰেল গভৰ্নমেন্টে ৰিসেন্টলি ইউনিয়ন কেবিনেটে 75000 কৰোৰ টকা মানে ফান্ড এটা ৰিলিজ কৰিছে ফ্ৰী ইলেক্ট্ৰিচিটিৰ বাবে এইটোৰ আন্ডাৰত এনেকুৱা হ'ব যে ভাৰতৰ মানে প্ৰত্যেক ঘৰ মানুহৰ টিঙৰ ওপৰত সোলাৰ সিস্টেম লগাব লাগিব হেতু আপোনালোকে 2-3 কিলোৱাটৰ এটা সিস্টেম লগাব লাগিব এই প্লেট বিলাক যে থাকে প্লেট বিলাক লগাব লাগিব আৰু কেনেকৈ কি প্ৰসেছত যাব লাগে এইবিলাক মই কৈ আছো তো 2-3 কিলোৱাটৰ আপোনালোকে সিস্টেম এটা লগাৰ পিছত তাতে ধৰক 400-500 ইউনিট মানে ফ্ৰী ইলেক্ট্ৰিচিটি এদিনত প্ৰডিউস হল মানে ইলেক্ট্ৰিচিটি আপোনালোকে পালে তাৰে আপোনালোকে 300 ইউনিট ৰাখি বাকি যিখিনি এক্সট্ৰা হয় সেইখিনি আপোনালোকে বেচিব পাৰিব কিছুমান কোম্পানী থাকিব সেই কোম্পানী বিলাকে সেই ইলেক্ট্ৰিচিটি কিনি ল'ব আপোনালোকৰ পৰা 300 ইউনিটত যথেষ্ট মানে আপোনালোকে পাব আৰু ঘৰত যিখিনি ধৰক ইনভাৰ্টাৰ ফ্ৰিজ টিভি মোবাইল মানে লাইটৰ বা ফেনৰ পৰা গোটেইখিনি আপোনালোক চলিব তাৰে ওপৰত এক্সট্ৰা বাছি যাব মানে 300 ইউনিট বহুত ইউনিট সো তাৰে ওপৰত যিখিনি প্ৰডিউস হয় সেইখিনি আপোনালোকে বেচিব পাৰিব কিছুমান কোম্পানীয়ে আপোনালোকৰ লগত মানে টাই আপ কৰিব যে আপোনালোকৰ যিখিনি ফ্ৰী হয় এক্সট্ৰা ইলেক্ট্ৰিচিটি যিখিনি থাকে সেইখিনি বেচিব পাৰিব বা এই 300 ইউনিট যদি বেছি খুৰে তেতিয়ালে সেইখিনিও বেচিব পাৰিব কেনেকৈ কি এটা সিস্টেমটো লগাব পাৰি আপোনালোকক মই কৈ আছো চাওক 2-3 কিলোৱাটৰ এটা সিস্টেম আপোনালোকে লগাব পাৰিব গভৰ্নমেন্টৰ এটা ফ্ৰী ওয়েবসাইট মানে ওয়েবসাইট এটা বনাব তাতে গৈ আপোনালোকৰ ডিটেইলছ খিনি দি ফেলে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত ইহঁতৰ ভেন্ডৰ কিছুমান থাকিব সেইবিলাকৰ পৰা মানুহ আহিব চাব আপোনালোকৰ ঘৰটো যে কিমান ক্যাপাসিটি মানে আপোনালোকে লগাব পাৰিব ইয়াতে মানে এটা ধৰা বান্ধা থাকিব আৰু যে 2-3 কিলোৱাটৰ ওপৰত সিস্টেম আপোনালোকে লগাব নোৱাৰে যেহেতু এইটো গভৰ্নমেন্টৰ ফালৰ পৰা এটা স্কিম আহিছে সো 2-3 কিলোৱাটৰ এটা সিস্টেম লগাব পাৰিব তাৰে ওপৰত নোৱাৰে সো সেইখিনি আপোনালোকে চাব ইহঁতে আহি পেলে যে আপোনালোকে এইখিনি জায়গাত লগাব পাৰিব ইমানখিনি লাগিব প্ৰসেছ কিবা কিবি লাগিব সো এইটো কথা হল এতিয়া ফ্ৰী একদম নহয় কেনেকৈ নহয় এইটোত কষ্ট আছে 2-3 কিলোৱাটৰ এটা সিস্টেম লগাব লাগিলে 4-5 লাখ টকা লাগি যায় কিন্তু ফ্ৰী কেনেকৈ হ'ব হেতু মই কৈ আছো আপোনালোকক বেংকে লোন প্ৰভাইড কৰিব 80% লোন মানে 20% আপোনালোকে দিব লাগিব আৰু 80% বেংকে লোন দিব আৰু এই লোনটো আপোনালোকে ধাৰ মাৰিব নালাগে বিশেষ কথাটো হল এইটো যে 80% লোনৰ আপোনালোকে ধাৰ মাৰিব এটকাও নালাগে কেনেকৈ নালাগে আপোনালোকে যে এই ফ্ৰী ইলেক্ট্ৰিচিটি খিনি যে আপোনালোকৰ এক্সেস যোনখিনি হৈছিল ব্যৱহাৰ কৰি যোনখিনি ৰৈ গৈছিল মানে ইলেক্ট্ৰিচিটি বা সেই 300 ইউনিটৰ যদি কোনোবাই বেচি খুজে হেনেকে যদি বেচে তেতিয়ালৈকে এই মানে লোনটো এনেকৈ মানে ধাৰ বিলাক কিস্তি বিলাক পৰিশোধ হৈ থাকিব মানে ধৰক 1 মাহত আপোনালোকৰ 500 ইউনিট ফ্ৰী ইলেক্ট্ৰিচিটি জেনাৰেট হল এটা ঘৰত আপোনালোকে যদি তাৰে 500 পৰা 200 বেচি দিয়ে এটা আপোনালোকক কষ্ট দিব ভালেখিনি কষ্ট পাব আপোনালোকে সো এনেকৈ 1 বছৰ যদি বেচে বা 3-4 বছৰ যদি বেচে আপোনালোকৰ লোনটো এনেকৈ পৰিশোধ হৈ থাকিব কিস্তি বিলাক মৰি থাকিব সো বহুত ভাল এটা স্কিম 80% বেংকে লোন দিব আপোনালোকক আৰু সাবসিডি থাকিব তাতে 30% সাবসিডি থাকিব গভৰ্নমেন্টে দিব ইউজ নকৰাখিনি আপোনালোকৰ এই ইউটিলিটি কোম্পানী বিলাকে কিনি ল'ব আৰু বাকি ওয়েব পোৰ্টেল এটা খুলি দিব যত আপোনালোকে গৈ পেলে এপ্লাই কৰিব পাৰিব ইহঁতে আহি চাব ক'ত কেনেকৈ লগাব পাৰি কিমান ক্যাপাসিটি আপোনালোকৰ ঘৰত লগাব পাৰি গোটেইখিনি চাব এটা বহুত ভাল স্কিম যদি ভালে ভালে গোটেইখিনি ইমপ্লিমেন্ট হৈ যায় ৰিসেন্টলি এটো মানে ৰিলিজ কৰিছে ফান্ড এটা 75000 কৰোৰ আৰু সাকে ওলাব নতুনকৈ ফান্ড ৰিলিজ কৰিব সো আপোনালোকে ৰেডি থাকক এটা নতুন ৰিভলিউশন আহি আছে মানে আমাৰ অসম বুলি নহয় অল ইন্ডিয়াত মানে হ'ব এইটো সো বহুত ভাল এটা স্কিম হয় সোলাৰ সিস্টেম আপোনালোকে সাকে কোনোবাই গম পোৱা নাছিল মই সেইকাৰণে ভিডিওটো বনালো ভাল লাগিলে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিব সাবস্ক্ৰাইব কৰি দিব চেনেলটো ঠিক আছে আজিলৈ ভিডিওটো এইখিনি আছিল থ্যাংক ইউ